আমাৰ জিলা কৃষি কাৰ্যালয়ত জিলা কৃষিৰ জৰিয়তে আয়োজিত আমাৰ যিখিনি ড্ৰিপ ইৰিগেশ্যন সিস্টেম ইয়াত আজি নতুনকৈ এটা সিস্টেম ইয়াত আৰম্ভ হৈছে আৰু আমাৰ এৰাউণ্ড 800 মোৰ দেন 800 বেনিফিচিয়াৰী আছে যিবিলাকে ৰবি শস্যৰ ক্ষেত্ৰত বিশেষকৈ হৰ্টিকালচাৰৰ ক্ষেত্ৰত ওপৰৰ পৰা পানী দিয়ে নিউ এটা মই আগতে আমি চাহ জনগোষ্ঠীক দেখিছিলোঁ চাহ খেতিবিলাকত দেখিছিলোঁ সেইবিলাক এতিয়া আমাৰ চব্জি খেতিৰ ক্ষেত্ৰত ঘেঁহু বেঙেনা তাৰপিছত হৰ্টিকালচাৰ যিবিলাক খেতি হ'ব সেইবিলাকত আমাৰ ইৰিগেশ্যন দিয়াৰ কাৰণে সুবিধা হ'ব এইটোৰ জৰিয়তে আমাৰ যেহেতু কৃষি প্ৰধান এটা ৰাজ্য বা কৃষি প্ৰধান জিলা আমাৰ জিলাৰ কৃষিবিলাক যথেষ্ট বেনিফিটেড হ'ব এইটো পানীৰ মাটিৰ তলৰ পৰা পানী আনি দিব পাৰিব বা ছাৰফেচৰ পানীৰ পানী দিব পাৰিব এইটোৰ জৰিয়তে আমাৰ জিলাৰ কৃষিৰ আৰু যথেষ্টখিনি উন্নতি সাধন হ'ব বুলি আমি ভাবিছোঁ আৰু সেইটো আজি আমি এইটো উদ্বোধন কৰিলোঁ আৰু 800 সামথিং মানুহক আমি এইবাৰ বেনিফিচিয়াৰী দিম কিমানখিনি দি থাকিব পাৰোঁ যদি এইটো সঁচাকৈ ফলপ্ৰসূ হয় তেতিয়া আমি আৰু বৃদ্ধি কৰিম লগতে মটৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু কিবা কিবি আমি পিছত এইবিলাক চিন্তা কৰি আছোঁ কি কৰিব পৰা যায় নাযায় যি খেতি এনেকুৱা খেতি কৰিব যিবিলাক এই শুকান দিনত খেতি কৰে ইৰিগেশ্যনৰ পানী দিব নোৱাৰিব এইটো দি কিন্তু এইটো দি চব্জি খেতি কৰিব পাৰি ফুলকবি বন্ধাকবি আলু বিভিন্ন খেতিবিলাকত কৰিব পাৰিব এইটো সময়ত যেতিয়া মাটি শুকান হৈ যায় আৰু ওপৰৰ পৰা যদি ড্ৰিপলি টোপাল পানী দিয়া যায় মাটিৰ যিটো হিউমিডিটি আৰ্দ্ৰতা এইটো বৃদ্ধি হ'ব আৰু খেতিৰ পথত যথেষ্টখিনি উন্নতি সাধন হ'ব 40% বেছি বেনিফিট পোৱা যায় বুলি তেখেতসকলে দাবী কৰিছে এইটো ফুল্লি ছাবচিডি অলমষ্ট ছাবচিডি 85% ছাবচিডি অনলি 15% নিজে দিব লাগে বেনিফিচিয়াৰী দিব লাগে 85% ছাবচিডি পায়